হয় বহিৰাজ্যত কাম কৰি পৰিয়াল পোহপাল দি থকা আন এজন বিবাহিত যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ডিমৌৰ যি পানীদিহিঙৰ বামৰজাবাৰী জামিৰা গাঁৱত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি আহি উপস্থিত হৈছোহি সেই জামিৰা গাঁৱৰ লীলাধৰ ডেকা বৰুৱা নামৰ যিজন মৃত ব্যক্তিৰ ঘৰত আৰু এই ঘৰখনৰ এতিয়া এক শোকাকুল পৰিৱেশৰ সূচনা হৈছে। মই সহযোগীক সমগ্ৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ জনাম। যিজন লীলাধৰ ডেকা বৰুৱা আচলতে যোৱা কেইবাবছৰ ধৰি কেৰেলাত বিভিন্ন কোম্পানীত কাম কৰি আচলতে তেওঁ নিজৰ সৰু পৰিয়ালটো পোহপাল দি আছিল আৰু সেই যুৱকজন আকস্মিকভাৱে আচলতে হেৰাই যোৱা বুলি যি সোমবাৰে পৰিয়ালৰ লোকে কেৰেলাৰ যি স্থানীয় আৰক্ষীৰ পৰা খবৰ লাভ কৰাৰ পাছতে এতিয়া ঘৰখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু গাঁওখনৰ ৰাইজে আহি আচলতে পৰিয়ালৰ কাষত থিয় হৈছে, সমবেদনা জ্ঞাপন কৰিছে। আমি ঘটনাটো কেনেকৈ সংঘটিত হ'ল সেই সন্দৰ্ভত কিছু জানিবলৈ লীলাধৰ ডেকা বৰুৱাৰ খুৰাক আমাৰ মাজত উপস্থিত আছে। তেখেতক অকণমান মই উঠি দিবলৈ অনুৰোধ জনাম। আপোনালোকে কেনেকৈ খবৰ পালে আৰু কিমান দিন ধৰি তেওঁ বাহিৰত কাম কৰি আছিল? তেওঁতো বাহিৰত কাম কৰা আজি বহুত বছৰ 10-12 বছৰ আগৰ পৰা কাম কৰি থাকে। মাজে মাজে ঘৰলৈ আহে, আকৌ যায়, আকৌ আহে, আকৌ যায়, কাম কৰি থাকে। এইবাৰ মানে যোৱা বহাগ বিহুৰ পিছত কাম কৰিবলৈ গ'ল, আজিলৈকে অহা নাই। তেওঁ কাম কৰি থাকে, সদায়তো ঘৰৰ পৰিয়ালৰ লগত যোগাযোগ কৰিয়ে থাকে। এইটো আজি ক'ত গৈছোঁ, আজি কি কৰিছোঁ, আজি কি কাম কৰিছোঁ, চব খবৰ লৈ থাকে। আনকি সেইদিনা আকস্মিকভাৱে যোৱা সোমবাৰ দিনা 2 তাৰিখে আমি গধূলি খবৰটো পালোঁ যে আগদিনাখন তেওঁ মানে ক'ৰবাৰ লগৰ বন্ধুৰ লগত আজি নিশা থাকিম, লগৰ 2 এজনক কৈও গৈছে তাত একেলগে থকা, কৈ গৈছে যে আজি মই ঘূৰি নাহোঁ, থাকি আহিম, কালি ৰাতিপুৱা আহিম, কামলৈ যোৱা আগে মই পাই যামহি। সেইখিনি কৈ যোৱাৰ পিছত পটকৈ ভাবিলে আৰু থাকি যে বাহিৰত আছে আৰু তেওঁ আহিব, ঘূৰি আহিব। তাৰপৰা ৰাতিপুৱা খবৰটো পালোঁ যে এজনী ছোৱালীয়ে তেওঁৰ মোবাইল ল'লে, তেওঁ ভতিজাটোৰ মোবাইলটোৰ পৰাই ফোন কৰিছে আমালৈ যে লীলা ডেকা বৰুৱা এনেকৈ। ছোৱালীজনী ক'ৰ আছিলে? ছোৱালীজনী ধেমাজিৰ লালুং তিনিআলি বুলি শুনিছোঁ, ৰঞ্জুলি উৰি। তাতে থাকে নেকি? অঁ, তেওঁ তাতে থাকে। তাত ক'ৰ ছোৱালী কেনেকৈ থাকে আমি একো নাজানো। মাত্ৰ তেওঁ ফোনৰ দ্বাৰা ফোন দিছে, তেওঁ যে তুমি কোনো সুধিছোঁ, তেওঁ কৈছে নিজৰ এড্ৰেছটো কৈছে মানে। তেওঁ এড্ৰেছটো কৈছে তুমি তাক কৈছা, মই এতিয়া থানা আছোঁ। থানাত কিয়? লীলা ডেকা মই আনিছোঁ হস্পিটেললৈ, গতিকে হস্পিটেলত মানে ৰিস্ক ন'লে থানা নহ'লে, গতিকে থানাক খবৰ দিব লগা হ'ল। এতিয়া মানে ডেড বডি আছে মানে হস্পিটেলত, মই আছোঁ থানাত, পুলিচৰ জিম্মাত আছোঁ বুলি ক'লে। তেতিয়া মই তেওঁক ক'লোঁ যে তুমি যদি থানাত আছা তেতিয়াহ'লে হেৰি কৰা, তুমি ফোনটো মানে পুলিচক দিয়া। তেতিয়া মই পুলিচত পাতিলোঁ। পুলিচৰ সম্বন্ধ পাতিলোঁ যে পেচেণ্টটো ডেড বডি আহে, পেচেণ্ট মানে হস্পিটেল মেটৰ ডেথ হৈ গিয়া। তাৰপিছত স্থানীয় আৰক্ষীক আপোনালোকে অৱগত কৰিলে? আমি সেই খবৰটো পোৱাৰ লগে লগে নিতাপেখুৰী আউটপোষ্টলৈ গ'লোঁ। আউটপোষ্টলৈ গৈ মানে কথাখিনি ক'লোঁ, এখন এপ্লিকেশ্যন কৰিলোঁ। তেওঁলোকে কেৰেলা আৰক্ষীৰ লগত যোগাযোগ কৰিলে? কোন ঠাই আছিলে কেৰেলা? এনাৰকুলাম ডিষ্ট্ৰিক্ট। তাৰপিছত এতিয়া ডেড বডিটো অনাৰ ব্যৱস্থা কৰিছে আপোনালোকে? কৰিছে। কিন্তু এটা কথা আমি উনুকিয়াব লাগিব যে বহিৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে যোৱা ডিমৌ অঞ্চলৰো বিভিন্নজন যুৱক আচলতে ৰেলৰ পৰা নিখোজ হোৱা ঘটনা বা বহিৰাজ্যত মৃত্যু হোৱা ঘটনা সংঘটিত হৈ আছে আৰু এই ঘটনাসমূহৰ সন্দৰ্ভত সদায় ৰহস্যৰ আৱৰ্তত থাকে। আমি পৰিয়ালৰ লোক আমাৰ কাষত উপস্থিত আছে। আমি পত্নীগৰাকী যিহেতু শোকাকুল অৱস্থাত আছে, তথাপিও আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আমি আহিছোঁ। কেতিয়া আপোনাৰ মানুহজনৰ লগত অন্তিমবাৰৰ বাবে কথা পাতিছিলে? 9:30 বজাতে পাতিছিলোঁ, আকৌ ৰাতিপুৱা পাতিছিলোঁ দেওবাৰ দিনা। তাৰপৰা ৰাতিপুৱা ফোনেই নাপালোঁ, ৰাতি পতাই অকল। আপোনাৰ লগত নিয়মীয়াকৈ তেখেতৰ কথা বতৰা হৈ আছিলে? ধুনীয়াকৈ কথা বতৰা পাতি পইচা পাতি সদায় সোমবাৰে বা দেওবাৰে পঠাই থাকে। শেষবাৰৰ তেওঁ ঘৰত যোৱা কেতিয়া আহিছিলে? বিহু আগত আহিছিলে, আপোনাৰ এপ্ৰিলত আহিছিলে। ল'ৰা ছোৱালী আপোনালোকৰ? ল'ৰা এটা, ছোৱালীজনী আছে। হয়, আপোনাক আমি আমাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু দুটিকৈ আচলতে সন্তানৰ পিতৃ এইগৰাকী লীলাধৰ ডেকা বৰুৱাই যি ৰহস্যজনকভাৱে কেৰেলাত মৃত্যুবৰণ কৰিলে, সেয়ালৈ এতিয়া ৰাইজ আচলতে ৰহস্যৰ আৱৰ্তত আছে আৰু তেওঁলোকে আশা কৰিছে যে এয়াৰ এম্বুলেঞ্চৰ যোগেদি সোনকালে তেওঁৰ মৃত শৰীৰ ঘৰলৈ উভতি আহে।